So hello everyone. আজি তোমালোকক মই সেকেন্ড চেপ্টাৰটো পঢ়াই দিম মেথছৰ ৰিলেশ্যন এণ্ড ফাংচন আছিলে একদম বেছিকখিনিৰ পৰা পঢ়াই দিম মানে কুৱেশ্যন এনচাৰ থাকিব এক্সাম্পল আৰু এক্সাৰচাইজ চ' গোটেই ভিডিঅ'টো চাবা তোমালোকৰ এটা কুৱেশ্যনৰ ডাউট নাথাকিব আৰু কমপ্লিট ভিডিঅ'টো চাবা খালি চ' এইটো ফাৰ্ষ্ট এক্সাম্পলৰ কুৱেশ্যন হয় ইয়াত কি আছে a ইকুৱেল টু 1 2 3 4 b ইমান আছে ডিটাৰমাইন a ক্ৰছ b চ' আমি কেনেকৈ কৰোঁ চাবা a ইকুৱেল টু আছে 1 2 3 4 b আছে 5 7 9 আমি কি কৰিব লাগে a ক্ৰছ b মানে a ক্ৰছ b তেনেকৈ কৰিম চ' আমি কেনেকৈ কৰিম চাবা 1 2 3 4 এনেকৈ লিখিলা 5 7 9 এনেকৈ লিখিলা এতিয়া কি কৰিবা এইটো সদায় সেট ফৰ্মত লিখিব লাগে মানে এনেকৈ ফৰ্মত এইটো আৰু এইটো ব্ৰেকেট কাৰ্লি ব্ৰেকেট চ' তাৰ এতিয়া ফাৰ্ষ্ট কি কৰিবা 1 ৰ পৰা 5 কৰিবা 1 5 তাৰপিছত 1 ৰ পৰা 7 1 7 তাৰপিছত 1 ৰ পৰা 9 1 9 হৈ গ'ল তাৰপিছত নেক্সট নাম্বাৰটো কেনে কৰিবা 2 2 ৰ পৰা 5 2 ৰ পৰা 7 তাৰপিছত 2 ৰ পৰা 9 ঠিক তেনেকৈ 3 কাৰণে 3 5 3 7 3 9 মই দেখুওৱা নাই আৰু তেনেকৈ 4 ৰ কাৰণে 4 5 4 7 তাৰপিছত 4 9 হৈ গ'ল এইটো হৈ গ'ল তোমাৰ a ক্ৰছ b ইয়াত কেইটা এলিমেণ্ট আছে 1 2 3 4 5 6 7 8 9 10 11 12 মানে 12টা এলিমেণ্ট আছে এতিয়া ইয়াৰ পৰা কি বুজিলা এত যদি 4টা এলিমেণ্ট আছে বিত 3টা এলিমেণ্ট আছে চ' a ক্ৰছ বিত কেইটা থাকে এত যেটা থাকে আৰু বিত যেটা থাকে এত আছে 4টা আৰু বিত আছে 3টা 4 × 3 মানে 12 চ' a ক্ৰছ বিত কেইটা থাকিব 12টা ঠিক আছে এটা তোমালোকে নেক্সট কুৱেশ্যনটো মই জাষ্ট দেখাই দিম তোমালোকে নিজে কৰিব পাৰিবা কি আছে b ক্ৰছ a চ' b টো লিখা আগতে 5 7 9 এই দুটা কিন্তু উল্টা a ক্ৰছ b আৰু b ক্ৰছ a উল্টা তাৰপিছত a আছে 1 2 3 4 হৈ গ'ল এতিয়া b খিনি লিখা আগত কি আছে 5 7 9 a আছে 1 2 3 4 therefore b ক্ৰছ a কিমান হ'ব ফাৰ্ষ্ট হ'ব 5 ৰ পৰা 1 মানে 5 1 ঠিক আছে ঠিক তেনেকৈ 5 ৰ পৰা 2 ঠিক তেনেকৈ 5 ৰ পৰা 3 5 ৰ পৰা 4 হৈ গ'ল ঠিক তেনেকৈ 7 ৰ কাৰণে 7 1 7 2 7 3 7 4 ঠিক তেনেকৈ 9 ৰ কাৰণে 9 1 তেনেকৈ লিখি গ'লে হ'ল 9 2 9 3 9 4 হৈ গ'ল এইটো একদম ফাৰ্ষ্ট কুৱেশ্যন গোটেইখিনি কনচেপ্ট ক্লিয়াৰ হৈ যাব চ' ইয়াতো যদি তোমালোকে হিচাপ কৰা কেইটা এলিমেণ্ট পাবা 12টা চ' বিত আছে কেইটা এলিমেণ্ট 3টা এত আছে 4টা চ' b ক্ৰছ এত কিমান থাকিব 3 × 4 মানে 12টা হৈ গ'ল তেনেকৈ উলিয়াই বুজি পাইছে চাগে এতিয়া আছে a ক্ৰছ b ইকুৱেল টু b ক্ৰছ a হয় জানো a ক্ৰছ b ইকুৱেল টু b ক্ৰছ a হ'বনে নহয় কাৰণ দুইটা বেলেগ বেলেগ পাইছোঁ n a ক্ৰছ b n মানে নাম্বাৰ অফ এলিমেণ্ট ঠিক আছে n a ক্ৰছ b কিমান পাবা a আছে 4 b আছে 3 কিমান আছে 12টা n b ক্ৰছ a কিমান পাইছা একেই বিত আছে 3টা এত আছে 4টা ত' 12টা গতিকে এই দুটা ইকুৱেল হ'ব তেনেকৈ কৰিব লাগে now let's move to the next question এইটো find x and y if this so first questionটো কৰি দিছোঁ secondটো নিজে কৰিব পাৰিবা কি আছে 4x plus y equal to 3x plus 5 minus 2 চ' এনেকুৱা যদি থাকে তোমালোকে এইফালৰ ফাৰ্ষ্টটো আৰু এইফালৰ ফাৰ্ষ্ট এলিমেণ্টটো ইকুৱেল লিখিব পাৰা মানে কি লিখিব পাৰোঁ আমি 4x plus 3 ইকুৱেল টু এইফালে কি আছে 3x plus 5 আৰু এটা কি লিখিব পাৰা ইয়াৰ y ইকুৱেল টু -2 এইফালে y আছে এইফালে কমাৰ পিছত কি আছে -2 চ' ইকুৱেল লিখি দিলোঁ ইয়াৰ পৰা যদি কৰোঁ মই xটো এইফালে আনো 4x - 3x ইকুৱেল টু 5 - 3 চ' এইটো x কিমান হ'ব 2 আৰু y কিমান পাইছা -2 হৈ গ'ল তেনেকৈ কৰিলে হ'ল নেক্সট কুৱেশ্যনটো কৰাই দিছোঁ চাবা এইফালে x - y আছে ইকুৱেল টু 6 x plus y এইফালে আছে x plus y এইফালে 10 ইয়াৰ পৰা x আৰু y উলিয়াব লাগে তোমালোকে জানাই কৰিবলৈ 1 আৰু 2 যদি ধৰোঁ 1 plus 2 কৰিলে
2x হ'ব ইকুৱেল টু 16 চ' x কিমান হ'ব 8 1 মাইনাছ 2 কৰিলে মাইনাছ 2y হ'ব মাইনাছ 4 চ' y হ'ব 2 হৈ গ'ল চ' x পালোঁ 8 y পালোঁ 2 এইটোৱে হ'ল এনচাৰটো এতিয়া এইটো কুৱেশ্যন চাবা কেনেকৈ কৰিম কি আছে ইফ a ইকুৱেল টু 2469 b ইমান আছে a বিলংছ টু a মানে a বিলংছ টু a b বিলংছ টু b ফাইণ্ড দ্য ছেট অফ অৰ্ডাৰ্ড পেয়াৰ মানে কি জানানে এনেকৈ লিখাবিলাক a b এনেকুৱা উলিয়াব লাগে যাতে a ইজ এ ফেক্টৰ অফ b a ইজ এ ফেক্টৰ অফ b এণ্ড a লেছ দেন b হ'ব ঠিক আছে b ফেক্টৰ হ'ব a আৰু bতকৈ এইটো সৰু হ'ব কেনেকুৱা পাবা চাবাচোন a বিলংছ টু a কি হ'ব পাৰিব 2469 হ'ব পাৰিব b কি হ'ব পাৰিব b বিলংছ টু b চ' b হ'ব 4 6 18 27 54 ঠিক আছে এতিয়া a ইজ এ ফেক্টৰ অফ b ফাৰ্ষ্ট আমি 4টো চালোঁ 4টোৰ কাৰণে 4ৰ ফেক্টৰ কি আছে ইয়াত 2 আছে আৰু 4 আছে হয়নে 4ৰ ফেক্টৰ আছে 2 আৰু 4 এতিয়া ইয়াত কি কৈছে a টো bতকৈ সৰু হ'ব লাগিব ইয়াত 4 আছে ইয়াত যদি মই 4 লওঁ মানে a টো যদি 4 লওঁ b টো যদি 4 লওঁ ফেক্টৰ হ'ব বাট ইকুৱেল হৈ যাব a ইকুৱেল টু b ইয়াত কি কৈছে a লেছ দেন b হ'ব লাগিব চ' আমি ফাৰ্ষ্ট কি পালোঁ ফাৰ্ষ্ট এলিমেণ্টটো 2 আৰু 4 এইটো পালোঁ 4 কিয় ল'ব নোৱাৰিলোঁ কাৰণ ইকুৱেল হৈ যাব এতিয়া 6ৰ কাৰণে চাম 6ৰ কাৰণে ইয়াত কি ফেক্টৰ আছে 2 6টো ল'ব নোৱাৰে কাৰণ ইকুৱেল হৈ যাব চ' আৰু এটা কি পালা 2 আৰু 6 হ'ল তাৰপিছত 18ৰ কাৰণে চাবা 18ৰ কি ফেক্টৰ আছে 2 6 আৰু 9 চ' আমি কি লিখিব পাৰোঁ 2 18 2 6 18 আৰু 9 18 হৈ গ'ল তাৰপিছত 27ৰ কাৰণে চোৱা কি ফেক্টৰ আছে অকল 9 আছে চ' কি লিখিবা 9 27 54ৰ কাৰণে 2 আছে 4ৰে নাযায় 6 আছে আৰু 9 হ'ল একেটাই হৈ গ'ল তোমাৰ ৰিকুৱাৰ্ড পেয়াৰটো মানে এনচাৰ এইটোৱে হ'ব এইটো ছেট ফৰ্মত লিখি দিবা এইটোৱে উলিয়াব দিছিলে a ইজ এ ফেক্টৰ অফ b ইয়াত চবতে এইটো ফেক্টৰ হয় b আৰু a লেছ দেন b এইটো হ'ল এনচাৰ এতিয়া এইটো কুৱেশ্যনত কি দি আছে চোৱা ফাইণ্ড দ্য ডমেইন এণ্ড ৰেঞ্জ ডমেইন আৰু ৰেঞ্জ উলিয়াব লাগে চ' ডমেইন মানে কি জানানে এটা যদি ৰিলেশ্যন ধৰা এনেকৈ লিখোঁ r(x,y) হ'ল এই এক্সৰ যোনটো ছেট হয় সেইটোক কোৱা হয় ডমেইন মানে ফাৰ্ষ্ট এলিমেণ্টখিনিৰ ছেট আৰু y যোনটো ছেট হয় সেইটোক কোৱা হয় ৰেঞ্জ ঠিক আছে এতিয়া ইয়াত দিয়া আছে r ইকুৱেল টু x,y such that y ইকুৱেল টু x প্লাছ 6/x x কি হ'ব পাৰে বিলংছ টু n x বিলংছ টু n x লেছ দেন 6 আৰু x কি হয় 6তকৈ সৰু চ' 6তকৈ সৰু নেচাৰেল নম্বৰ কি হ'ব 1 2 3 4 5 হৈ গ'ল এইটো হ'ল এক্সৰ ছেটটো এক্স ইমান হ'ব পাৰে 1 2 3 4 5 চ' এইটো কি হ'ব ডমেইন হ'ব হয়নে নহয় চ' ডমেইন আমি কি পালোঁ 1 2 3 4 5 এতিয়া y উলিয়াব লাগে y ছেটটো কি বুলি কয় y ছেটটোক কোৱা হয় ৰেঞ্জ মানে আমি ৰেঞ্জটো উলিয়াব লাগে চ' x যেতিয়া 1 হয় x যেতিয়া 1 হয় তেতিয়া y কিমান হ'ব x প্লাছ x প্লাছ 6/x চ' 1 প্লাছ 6/1 মানে কিমান হ'ব 1 প্লাছ 6 মানে 7 হ'ব হ'ল x যেতিয়া 2 হয় তেতিয়া y হ'ব 2 প্লাছ 6/2 মানে কিমান হ'ব 2 প্লাছ 3 মানে 5 হ'ব হ'ল ঠিক তেনেকৈ x3 হ'লে y হ'ব 3 প্লাছ 6/3 মানে কিমান হ'ব 5 হ'ব ঠিক তেনেকৈ x4 হ'লে y কিমান হ'ব 4 প্লাছ 6/4 4 প্লাছ 3/2 এইটো যদি আমি কৰোঁ 2 ওপৰত আহিব কিমান 11/2 x4 হ'লে ঠিক তেনেকৈ তোমালোকে x5 হ'লে কিমান হ'ব কৰিবা x5 হ'লে y কিমান হ'ব 5 প্লাছ 6/5 5 31 আৰু x6 হ'লে x5 লৈকে আছে গতিকে এইকেইটা 5 লৈকে উলিয়ালোঁ চ' আমি ৰেঞ্জ কি পালোঁ ফাৰ্ষ্ট পাইছোঁ 7
সেকেন্ডত পাইছো 5 তাৰপিছত 5 তাৰপিছত 11/2 তাৰপিছত 31/5 এটো হৈ গ'ল ৰেঞ্জটো ঠিক আছে এনেকৈ উলিয়াব লাগে y = x + 6/x ঠিক আছে so next question চাবা is the following relation a function justify your answer এটো কোৱেশ্চন কেনেকৈ কৰে চাবা এইবিলাক মানে ফাংচন হয় নে নহয় হেতু সুধিছে so ফাংচন হ'ব কাৰণে কি হ'ব লাগে জানানে মই তোমালোকক ভালকৈ বুজাই দিছো বস্তুটো so তোমালোকে লিখি ল'ব পাৰা সাইডত ফাংচন হ'ব কাৰণে no two pairs in the relation have same first element this means what এটো ৰিলেচনত এনেকুৱা দুটা পেয়াৰ থাকিব নহব যাৰ ফাৰ্স্ট এলিমেন্ট সেম হয় সেম ফাৰ্স্ট এলিমেন্ট থাকিব নহব ঠিক আছে এটা আমি ফাৰ্স্টটো চাম ইয়াত r23 আছে ইয়াত চোৱা 27 আছে ইয়াৰো ফাৰ্স্ট এলিমেন্ট 2 ইয়াৰো ফাৰ্স্ট এলিমেন্ট 2 গতিকে r1 is not a function বলা হেনেকে চাই ঠিক আছে এটা নেক্সটটো চোৱা নেক্সটটো কেনেকৈ হ'ব x x আৰু মডুলাস x মানে সেকেন্ডটো কি আছে x আৰু মডুলাস x এটা ইয়াত এনেকুৱা এলিমেন্টটো আহিব পাৰে ধৰা 2 আৰু -2 নাই নাই -2 আৰু 2 আৰু 2 আৰু 2 এটা ইয়াত জানো ফাৰ্স্ট এলিমেন্ট সেম হল সেকেন্ড এলিমেন্ট সেম হলে কেস নাই সেকেন্ড এলিমেন্ট সেম হ'ব পাৰে বাট ফাৰ্স্ট এলিমেন্টটো সেম নহয় মানে সো তোমালোকে এটা এলিমেন্টৰ কাৰণে মানে ফাৰ্স্ট এলিমেন্ট যদি এটা থাকে তাৰ কাৰণে এটাই আহিব মানে no two pairs in the relation doesn't have the same first element এটো satisfy কৰি আছে second element can be same but first element same হ'ব নহব ইয়াত বেলেগ বেলেগ হৈ যাচ্ছে ঠিক আছে গতিকে this is a function ঠিক আছে তো তোমালোকে এবাৰ চাব পাৰা ভালকে কি কি পঢ়ালো মানে no two element in the relation should have the same first element ঠিক আছে now move to the next question find the domain for which the function fx and gx are equal এটা আমি এটা কেনেকৈ কৰিম কি কৈছে fx আৰু gx ইকুৱেল হয় therefore দুইটা ইকুৱেল কৰি দিয়া 2x square minus 1 equal to 1 - 3x so কি হ'ব 2x square এইখিনি বস্তু যদি এফালে লৈ আনো -3x - 2 equal to 0 এটো হ'ব এটো প্লাস হ'ব ঠিক আছে সো এটো যদি কৰো আমি 2x square তোমালোকে কোয়াড্ৰেটিক ইকুৱেচন ভাঙিব জানা 2x square plus 4x minus x minus 2 equal to 0 so এটো যদি কৰো 2x to common ললে x plus 2 minus 1 to common ললে x plus 2 ইয়াৰ পৰা কি আহিব 2x minus 1 হৈ গল so x কি হ'ব পাৰে এটা হ'ব হাফ এটা হ'ব -2 এই দুটা কৰিলে therefore range আমাক কি সুধিছে ডোমেইন সুধিছে so domain মানে কি x of value কেটা half আৰু -2 হেতু হৈ গল আনসারটো ঠিক আছে এটা চাবা নেক্সট কোৱেশ্চনটো find the domain of each of the following function first question to sab first to koro fx আছে x plus x square by 3x এটো আছে এটা আমাক ডোমেইন লাগে ডোমেইন মানে x of value খিনি হল এটা এটা বস্তু চোৱা যদি এটো 0 হৈ যায় মানে তলৰ বস্তু এখিনি যদি 0 হৈ যায় তেতিয়া fx কিমান হ'ব x/0 এটোৰ কোনো মিনিং নাই তলত যদি 0 আহে বস্তুটো ইনফাইনাইট হৈ যায় মানে সো এটো আমি ডিফাইন কৰিব নোৱাৰো মানে তলত 0 হ'ব নহব ঠিক আছে এটা ধৰা তলত 0 আহি গল লেট ধৰি ললো এটো তলত ধৰা 0 আহিল সো x কি ভ্যালু হলে তলত 0 আহিব আমি হেতু উলিয়াও x square plus 2x plus x plus 2 so x common ললে x plus 2 ইয়াত 1 common ললে x plus 2
So x plus 1. So ইয়াৰ পৰা x আহিব -1 আৰু -2. So x যদি -1 আৰু -2 হয় তলত কি আহি যায় 0 আহি যায় গতিকে আমি এই দুটা এক্সক্লুড কৰিব লাগিব এই দুটা আমাৰ x ৰ ভ্যালু হ'ব নোৱাৰে মানে কাৰণ তেতিয়া আমাৰ x টো এই তলৰখিনি 0 আহি যাব গতিকে আমি এই দুটাৰ বাহিৰে এনিথিং ল'ব পাৰিম এনি নাম্বাৰ হয় নহয় therefore domain কেনেকৈ লিখিম আমি domain equal to any real number minus মানে এক্সক্লুড কৰি পেলাই -1 আৰু -2 এইটো হৈ গ'ল ডোমেইনটো আমি -1 আৰু -2 ল'ব নোৱাৰো বিকজ তেতিয়া 0 আহি যাব তাৰ বাহিৰে এনি ৰিয়েল নাম্বাৰ ল'ব পাৰিম সেইটো কাৰণে মাইনাছ লিখিছো মানে একেটা আমি মাইনাছ কৰি দিম আঁতৰাই দিম ঠিক আছে এটা নেক্সটটো চাবা নেক্সট পাৰ্টটো ইয়াৰ সেকেন্ড কুৱেশ্যনটো কেনেকৈ কৰিম চাবা এটা সেকেন্ড কুৱেশ্যনটো চোৱা তুমি x ৰ ভ্যালু যিকোনো ল'ব পাৰা এনিথিং হয়নে ইয়াতো যিকোনো ল'ব পাৰি ইয়াতো যিকোনো ল'ব পাৰি এনি ৰেষ্ট্ৰিকশন নাই ইয়াত যদি মই -2 লওঁ -2 0 আহিব হয় নহয় মানে x ৰ ভ্যালু আমি যিকোনোৱে ল'ব পাৰিম সবতে আমাৰ ভ্যালু এটা থাকিবই therefore second কুৱেশ্যনটো ডোমেইন কি হ'ব এনিথিং ল'ব পাৰা বিকজ ইয়াত কি আছে x plus modulus x আছে এইটো ফাংচন ইয়াত আমি যিকোনো বস্তুৱে পুট কৰিব পাৰো কিবা এটাতো ভ্যালু আহিবই গতিকে এইটো ৰেঞ্জটো এনেকে সৰি ডোমেইনটো r মানে এনিথিং এনি ৰিয়েল নাম্বাৰ ঠিক আছে এইটো চাবা find the range of the following function given by এইটো তুমি এইটো কেনেকৈ কৰিম চাবা সো এইটো কুৱেশ্যন কৰাৰ আগতে তোমালোকে মডুলাছ ফাংচনটো জানি লোৱা মডুলাছ ফাংচন এইটো লিখা হয় fx equal to modulus of x ইয়াৰ মিনিংটো হ'ল এনেকৈ লিখে fx equal to modulus of x ইয়াৰ মিনিংটো হ'ল এইটো যদি প্লাস x হয় তেতিয়া x টো গ্ৰেটাৰ দেন 0 ঠিক আছে সো মডুলাছ ফাংচনৰ মিনিং হ'ল গ্ৰেটাৰ দেন বা ইকুৱেল টু যদি -x হয় তেতিয়া x টো লেছ দেন 0 মানে x টো যদি গ্ৰেটাৰ দেন অৰ ইকুৱেল টু হয় মডুলাছ ফাংচনৰ ভ্যালুটো হয় x আৰু x টো যদি লেছ দেন 0 হয় তেতিয়া -x ঠিক আছে এইটো হৈ গ'ল মডুলাছ ফাংচন এটা এইটো কেনেকৈ কৰিবা চাবা ওপৰত আছে x - 4 সো আমি কি কৰিম দুটা কন্ডিশন আহিব ফাৰ্স্ট কন্ডিশন x to x - 4 মানে ভিতৰত থকাটো এই বুটে বস্তুটো এটা গ্ৰেটাৰ দেন ইকুৱেল টু 0 হল দেন ওপৰত কি আহিব প্লাস আহিব প্লাস x আহে সো ওপৰত আহিব x - 4 তলত আহিব x - 4 কাটি দিলে থাকিব 1 হৈ গ'ল x - 4 গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 0 4 টো এফালে লৈ যাব পাৰে মানে x গ্ৰেটাৰ দেন ইকুৱেল টু 4 হল এটা সেকেন্ড কন্ডিশনটো ধৰা x - 4 টো এই গোটে ফাংচনটো এইটো লেছ দেন 0 তেতিয়া এইটো নিগেটিভত আহিব কিমান আহিব মাইনাস আহিব therefore আমাৰ কিমান হ'ব তেতিয়া গোটে ফাংচনটো আগত মাইনাস আহি যাব হয়নে কাৰণ ইয়াত মাইনাস লিখিছো নহ'লে যদি লেছ দেন 0 হয় এইটো গোটে ফাংচন 0 তকৈ সৰু গতিকে ইয়াৰ আগত মাইনাস আৰু তলতটো তেনেকৈ থাকিব এইটো কাটিলে কিমান হ'ব আমাৰ -1 হল x - 4 লেছ দেন 0 মানে আমি কি লিখিব পাৰো x লেছ দেন 4 এটা আমি দুটা কন্ডিশন পালো যদি x গ্ৰেটাৰ দেন ইকুৱেল টু 4 হয় তেতিয়া 1 হয় x লেছ দেন 4 হলে -1 হয় ঠিক আছে আমি ৰেঞ্জ উলিয়াব লাগে সো ৰেঞ্জ কি হ'ব ৰেঞ্জ মানে আমি ফাংচনটোৰ ভ্যালু কি পাইছো ইয়াৰ ভ্যালু কি আহে ইয়াৰ ভ্যালু কি আহিছে এবাৰ 1 আহিছে আৰু এবাৰ -1 আহিছে তাৰ বাহিৰে বেলেগ একো নাহে সো এবাৰ 1 এবাৰ -1 এইটো হৈ গ'ল ইয়াৰ ৰেঞ্জটো বুজি পালা মানে মডুলাছ ফাংচনটো মনত ৰাখিলে হ'ল x - 4 টো এবাৰ 0 তকৈ ডাঙৰ হলে x - 4 থাকিব প্লাসত যদি 0 তকৈ সৰু হয় x - 4 টো তেতিয়া মাইনাস আহি যাব ইয়াত ঠিক আছে এটা সেকেন্ডটো চাবা এইটো কোৱেশ্যনৰ কি আছে 16 - x স্কয়াৰ 16 - x স্কয়াৰ আমি কি উলিয়াব লাগে ৰেঞ্জ উলিয়াব লাগে ঠিক আছে এতিয়া চাবা কেনেকৈ কৰিম ৰেঞ্জ মানে ইয়াৰ ভ্যালুটো কিমান আহিব পাৰে কিমান ৰেঞ্জৰ ভিতৰত আহিব এতিয়া এই ভ্যালুটো একদম মিনিমাম ভ্যালু ইয়াৰ কিমান হ'ব পাৰে
তোমালোকে নিজে কোৱাচোন ইয়াৰ একদম মিনিমাম কি হ'ব পাৰে মিনিমাম কি হ'ব পাৰে 0 হয়নে মানে ৰুট অভাৰ ভিতৰত 0 থাকিব লাগিব তেতিয়াহে ৰিয়েল আহিব যদি মাইনাছ আহি যায় তেতিয়াতো কমপ্লেক্স আহি যাব মানে ইমাজিনেৰী নাম্বাৰ আহি যাব হয় নহয় যদি ৰিয়েল আনিব লাগে এইটো একদম মানে মিনিমাম কিমান আহিব 0 গতিকে ৰেঞ্জটো মিনিমাম কিহৰ পৰা ষ্টাৰ্ট হ'ব 0ৰ পৰা ঠিক আছে এইটো বুজিলা তাৰপিছত ইয়াৰ মেক্সিমামটো চাব লাগিব আমি চ' মেক্সিমামটো কেনেকৈ উলিয়াম চাবা মিনিমামটো 0 আহিব বিকজ 0তকৈ সৰু আহিব নোৱাৰে কাৰণ 0তকৈ সৰু আহিলে এইটো ইমাজিনেৰী হৈ যাব ঠিক আছে এতিয়া মেক্সিমামটো কিমান হ'ব মেক্সিমাম এনে ইয়াত কিমান হ'ব পাৰে চোৱাচোন √16 - x স্কুৱেৰ মেক্সিমাম কিমান হ'ব যেতিয়া এইটো বস্তু 0 হৈ যাব হয়নে এই গোটেই পাৰ্টটো 0 হৈ যাব তেতিয়া কিমান থাকিব √16 মানে 4 হয় নহয় সেইটোৱে মেক্সিমাম হ'ব গম পাইছা নাই মানে 16 - x স্কুৱেৰ 16ৰ পৰা কিবা এটা ভেলু মাইনাছ হৈ আছে 16ৰ পৰা কিবা এটা ভেলু মাইনাছ হৈ আছে মানে সৰু হৈ আছে চ' চবতকৈ ডাঙৰ কেতিয়া হ'ব যেতিয়া 16টো অকলে থাকিব মানে এইটো এক্সটো 0 থাকিব চ' মেক্সিমাম আমি কি পালোঁ √16 মানে 4 ঠিক আছে চ' 0 আৰু 4 ঠিক আছে গোটেই ৰেঞ্জটো হ'ব 0ৰ পৰা 4লৈকে হৈ গ'ল এইটো ব্ৰেকেটৰ মিনিংটো তোমালোকক মই শিকাইছিলোঁ এইটো মানে এইটো ইনক্লুড কৰি এই দুইটা ইনক্লুড কৰি আগৰ ক্লাছটো এইটো ব্ৰেকেটৰ মিনিং শিকোৱা আছে চ' আমি ৰেঞ্জ কিমান পালোঁ 0 আৰু 4 0 কাৰণ মিনিমাম 0 হ'ব মেক্সিমাম 4 বিকজ 16 - x স্কুৱেৰ আছে এইটো মেক্সিমাম কেতিয়া হ'ব এইটো বস্তু 0 হ'লে হৈ গ'ল এতিয়া নেক্সট কুৱেশ্যনটো চাবা এতিয়া ইয়াৰ পিছৰ কুৱেশ্যনটো কি দিয়া আছে ইয়াত দিয়া আছে যে ৰিডিফাইন দ্য ফাংচন মানে ফাংচনটো আমি ৰিডিফাইন কৰিব লাগে চ' আমি ফাৰ্ষ্ট কেনেকৈ কৰিম চাবা ফাৰ্ষ্ট এইটো ফাংচনৰ কাৰণে চাওঁ x - 1 মডুলাছ ঠিক আছে এতিয়া আমি মডুলাছ ফাংচনটো জানো x - 1 দুটা টাইপত হ'ব পাৰে এটা কি হয় এই গোটেই ফাংচনটো x - 1 হ'ব বা এটা ইয়াৰ আগত মাইনাছ আহিব এই ফাংচনটোৰ আগত মাইনাছ আহিব x - 1 এইটো কেতিয়া হয় যেতিয়া x - 1 গ্ৰেটাৰ দেন ইকুৱেল টু 0 মানে x গ্ৰেটাৰ দেন ইকুৱেল টু 1 ঠিক আছে এইটো কেতিয়া হয় x - 1 লেছ দেন 0 মানে 1টো যদি এফালে নিওঁ x লেছ দেন 1 হৈ গ'ল তাৰপিছত এইটো ফাংচনৰ কাৰণে চাম মডুলাছ 1 + x আছে ইয়াতো ঠিক তেনেকৈ যদি আমি এপ্লাই কৰোঁ এটা আহিব 1 + x এটা আহিব -1 + x এইটো কেতিয়া আহিব যেতিয়া 1 + x গ্ৰেটাৰ দেন ইকুৱেল টু 0 মানে কি হ'ব 1 গ্ৰেটাৰ দেন ইকুৱেল টু এক্সটো আমি ইফালে নিওঁ মানে -x হ'ল বা তুমি আৰু এটা কাম কৰিব পাৰা 1টো এইফালে নিব পাৰা মানে মই কি ক'লোঁ 1টো যদি আমি এইফালে নিওঁ x গ্ৰেটাৰ দেন ইকুৱেল টু -1 হ'ল আৰু এইটো কেতিয়া হয় যেতিয়া 1 + x লেছ দেন 0 হ'ব মানে 1টো আমি এইফালে নিলে x লেছ দেন -1 হৈ গ'ল এটা দুটা পালোঁ এতিয়া আমি এই দুটা গোটেইকেইটা কণ্ডিশ্যন মিলাই পেলাই আমি এটা নতুন ফাংচন লিখিব লাগে f(x) মানে নতুন টাইপত লিখিব লাগে চ' আমি এইটো বস্তু কেনেকৈ লিখিম এইটো বুজাটো বহুত ইম্পৰ্টেণ্ট হয় এইটো কুৱেশ্যন ঠিক আছে এতিয়া চাবা প্ৰথমটো চোৱা x - 1 আছে হয়নে ইয়াত আছে -x + 1 ইয়াত আছে 1 + x গতিকে কি আহিব চাবা ইয়াত আছে -2ৰ পৰা 2ৰ ভিতৰত যায় xটো কিহৰ পৰা যায় -2ৰ পৰা 2লৈকে যায় ঠিক আছে চ' এতিয়া ফাৰ্ষ্ট কণ্ডিশ্যন xটো -2 মানে -2 আৰু -1ৰ ভিতৰত আছে ধৰা ফাৰ্ষ্ট কণ্ডিশ্যন -2ৰ পৰা -1লৈকে আছে মানে ধৰা এইডাল ৰিয়েল লাইন নাম্বাৰ লাইনডাল এইকেইটা -2 আছে -1 0 1 2 হৈ গ'ল x ইমানৰ ভিতৰত আছে এতিয়া প্ৰথম ধৰা xটো ইমানৰ ভিতৰত আছে -2 পৰা -1 ঠিক আছে এতিয়া চাবা এইটো ফাংচনৰ কাৰণে x লেছ দেন 1 হ'লে কি হয় এইটো হয় -x -1 হয় ঠিক আছে ইয়াত xটো কি হৈছে লেছ দেন 1 হৈ আছে কাৰণ -1তকৈ যদি xটো সৰু হয় মানে 1তকৈও সৰু হ'ব গতিকে এইটো ফাংচনৰ পৰা কি আহিব এইটো -x -1 হ'ল তাৰপিছত মাজত কি আছে প্লাছ আছে এইটো ফাংচন চাম এতিয়া
কি -2 পৰা -1ৰ ভিতৰত এতিয়া x টো যদি -1তকৈ সৰু হয় x টো -1তকৈ সৰু হয় ধৰা এইটো এনেকৈ আছে -1লৈকে আছে ঠিক আছে x টো যদি -1তকৈ সৰু হয় তেতিয়া কি হয় এইটো আহে ঠিক আছে সো এইটো লিখি দিয়া -1 প্লাছ x ঠিক আছে মাইনাছ প্লাছ মাইনাছ হৈ যাব এইটো কেতিয়া হয় যেতিয়া -2 পৰা x টো -1ৰ ভিতৰত থাকে ঠিক আছে এতিয়া নেক্সট কন্ডিশনটো ধৰা x টো আছে -1ৰ পৰা 1 লৈকে আছে ধৰা ঠিক আছে -1ৰ পৰা ধৰা 1 লৈকে আছে তেতিয়া কি হ'ব এতিয়া এইটোত চাবা -1ৰ পৰা 1 x টো 1তকৈ সৰু সো x টো যদি 1তকৈ সৰু হয় কি আহে এইটো আহে -x - 1 সো ইয়াৰ কাৰণে এইটোৱে আহিব তাৰপিছত প্লাছ চিন আছে তাৰপিছত ইয়াত কি আছে x টো এইটোত চাবা x টো -1তকৈ গ্ৰেটাৰ দেন ইকুৱেল টু ইয়াতো সেইটো হৈ আছে x টো -1তকৈ কি হৈছে গ্ৰেটাৰ দেনৰ ইকুৱেল হৈ আছে সো ইয়াত কি হ'ব 1 প্লাছ x এইটো হ'ল থাৰ্ড কন্ডিশন সেকেন্ড কন্ডিশন সো আৰু এটা কন্ডিশন এতিয়া কি থাকিল 1 পৰা 2 ভিতৰত হ'ব লাগিব মানে 1 এইটো কন্ডিশনত চাবা এইটোত x টো গ্ৰেটাৰ দেন ইকুৱেল টু 1 হৈ আছে x গ্ৰেটাৰ দেন ইকুৱেল টু 1 তেতিয়া এইটো আহিব x - 1 প্লাছ তাৰপিছত ইয়াত কোনটো হ'ব x টো গ্ৰেটাৰ দেন ইকুৱেল টু -2 এইটো হ'ব মানে ইয়াত কি আহিব 1 প্লাছ x ইয়াত চোৱা মানে x গ্ৰেটাৰ দেন ইকুৱেল টু 1 আছে সো সেইটো মানে কি হ'ল x গ্ৰেটাৰ দেন ইকুৱেল টু -1 হ'ব ন 1তকৈ যদি ডাঙৰ হয় x টো ঠিক আছে সো -1তকৈ ডাঙৰ হ'ব গতিকে আমি এইটো ল'ম ঠিক আছে এইটো কোৱেশ্যন বুজি নাই পোৱা যদি আকৌ এবাৰ ৰিপিট কৰি চোৱা বহুত ইম্পৰ্টেণ্ট হয় সো এইকেইটা তোমালোকে লাষ্টত মিলাই লিখি দিলে হ'ল তিনিটা কন্ডিশন আছে ঠিক আছে এইটো হ'ল তোমাৰ মানে ৰিলেশ্যন ফাংচনৰ আটাইতকৈ মোষ্ট ইম্পৰ্টেণ্ট মোষ্ট ক্ৰিটিকেল আৰু এইটো যদি বুজি পোৱা গোটেইবোৰ কনচেপ্ট ক্লিয়াৰ হ'ব সো কোনোবাই যদি বুজি নাই পোৱা কমেণ্টত কৈ দিবা এতিয়া নেক্সট কুৱেশ্যনটো কি আছে ফাইণ্ড দ্য ডমেইন অফ দ্য ফাংচন গিভেন বাই দিছ এইটো ডমেইন উলিয়াব লাগে ঠিক আছে এতিয়া চাবা এইটো কৰাৰ আগতে তোমালোকে জানিব লাগিব এটা নতুন ফাংচন গ্ৰেটেষ্ট ইন্টিজাৰ ফাংচন ইয়াৰ মিনিং কি আমি এইটো লিখো সদায় x এনেকে ইয়াৰ মিনিংটো কি জানানে গ্ৰেটেষ্ট ইন্টিজাৰ লেছ দেন or equal to x ঠিক আছে এটা ধৰা তোমাক ক'লে 2.16 হয় আমি কি উলিয়াব লাগে গ্ৰেটেষ্ট ইন্টিজাৰ লেছ দেন or equal to x ইয়াতকে সৰু বা ইয়াৰ সমান আটাইতকৈ ডাঙৰটো উলিয়াব লাগে সো কি হ'ব তেতিয়া 2 হ'ব হয় নহয় ইয়াতকে সৰু সবতকৈ ডাঙৰ ইয়াতকে সৰু কি কি ইন্টিজাৰ আছে 1 আছে 2 আছে বা 0 আছে এইবিলাক আছে সো ইয়াতকে সৰু আৰু সবতকৈ ডাঙৰ কোনটো 2 সেইটো কাৰণে আমি ইয়াৰ এইটো ফাংচনটো এনেকৈ লিখে 2.16ৰ কাৰণে 2 আহিব ঠিক আছে আৰু ধৰা এক্সাম্পল ক'লো -3.1 এইটো কিমান হ'ব ইয়াতকে সৰু লাগে ইয়াতকে সৰু সো ইয়াতকে সৰু কি হ'ব -4টো হ'ব -5 সো ইয়াতকে সৰু সবতকৈ ডাঙৰ কোনটো -4 সো এইটো হ'ব -4 বুজি পালা ইয়াত আহিব 2 ইয়াত আহিব -4 ঠিক আছে সো আৰু এটা ক'লো ধৰা -5.2 সো ইয়াৰ কাৰণে কিমান আহিব ইয়াতকে সৰু কি -6 -7 সবতকৈ ডাঙৰ ইয়াৰ ভিতৰত -6টো 5.2 কাৰণে ইয়াতকে সৰু কি হ'ব 5 4 এইবিলাক ইয়াৰ ভিতৰত ডাঙৰ এইটো 5 সো এইটো 5 ঠিক আছে এইটো হ'ল গ্ৰেটেষ্ট ইন্টিজাৰ ফাংচন লিখি থৈ দিবা এইটো বস্তু তেতিয়া তোমালোকে কুৱেশ্যনটো বুজাত ইজি হ'ব ফাইণ্ড দ্য ডমেইন অফ দ্য ফাংচন fx ইমান আছে fxটো লিখি লৈছো 1/√of greatest integer function x square minus minus x minus 6 আছে সো এতিয়া এইটো যদি আমি এক্সিষ্ট কৰিব লাগে ফাংচনটো তেতিয়া ইয়াৰ ভিতৰত ৰুট আছে হয়নে এইটো ৰুট আছে সো ৰুটটো আমি কি কৰিব লাগিব এইটো মাইনাস আহিব নহব মানে ৰুটৰ ভিতৰত মাইনাস আহিলেতো ইমাজিনাৰী নম্বৰ হৈ যায় সো এইটো মাইনাস আহিব নহব মানে কি হ'ব x square minus x minus 6 greater than 0 হ'ব লাগিব
কিয় 0 হ'ব লাগিব যদি ইয়াত লেছ দেন হয় মাইনাছ আহি যাব মই ইকুৱেলটো কিয় লিখা নাই মই এইটো ইকুৱেলো লিখিব পাৰিলোঁ বাট লিখা নাই কিয় লিখা নাই তোমালোকে ভাবাচোন ইকুৱেল লিখিব নোৱাৰা ইয়াত কিয় নোৱাৰা বিকজ এইটো যদি তলত 0 হৈ যায় 1/0 হৈ যাব হয় নহয় যদি এইটো 0 হয় মানে ইকুৱেল লিখি দিলে এইটো 0 হৈ যাব 1/0 টো কাম নাই সেইটো কাৰণে সো এতিয়া যদি মই এইটো কৰোঁ x square minus 3x plus 2x সো ইয়াৰ পৰা x টো কমন ল'লে x minus 3 এইটো যে ফাংচনটো লিখিছে এইটোৰ মিনিং মানে গ্ৰেটেষ্ট ইন্টিজাৰ ফাংচন plus 2 ঠিক আছে greater than 0 সো ইয়াৰ পৰা কিমান হ'ব x plus 2 x minus 3 greater than 0 সো ইয়াৰ মিনিং কি হ'ল এতিয়া মডুলাছ x সৰি গ্ৰেটেষ্ট ইন্টিজাৰ ফাংচন x greater than -2 মানে আৰু গ্ৰেটেষ্ট ইন্টিজাৰ ফাংচন x 3 টো এফালে নিলে greater than 3 এইটো আহিছে নে -3 plus 2 ৰবা ঠিক আছে এইটো তোমাৰ greater than নাহিব এইটো বস্তু লেছ দেন হ'ব বিকজ এইটো ইনইকুৱেলিটি এটা ৰুল আছে মানে সেইটো ৰুল ফলো কৰিব তোমালোকে সৰুতে পাইছা চাগে লেছ দেন হ'ব এইটো পালো এতিয়া আমি ডমেইনটো উলিয়াব লাগে সো আমি কি পালো লিখি লৈছো তোমালোকে ইমানখিনিলৈকে লিখি লোৱা সো কি পালো x less than -2 x greater than 3 হল এতিয়া এটো গ্ৰেটেষ্ট ইন্টিজাৰ ফাংচন হয় ঠিক আছে মানে -2তকে সৰু কাৰণ -2তকে সৰু যিকোনো এটা কোৱেচন ধৰা এটো এনেকৈ আছে -2.3 এটো -2তকে সৰু হয়নে গতিকে এটো বস্তু কি হ'ব ইয়াৰ যদি গ্ৰেটেষ্ট ইন্টিজাৰ ফাংচন উলিয়াব লাগে ইয়াতকে সৰু কি আহিব -3 আহিব -4 আহিব সো ইয়াৰ ভিতৰত সবতকৈ ডাঙৰ কোনটো -3 গতিকে এটো -3 আহিব গতিকে আমি কি পালো এটো লেছ দেন -2 সো এটো কি হ'ব x less than -2 ঠিক আছে ঠিক তেনেকৈ x greater than 3 আছে সো এটো কিমান হ'ব জানানে x 4 greater than equal to 4 কিয় হ'ব চাবা বস্তুটো গ্ৰেটেষ্ট ইন্টিজাৰ ফাংচন x greater than 3 আছে যিকোনো এটা নাম্বাৰ লোৱা ধৰা 3.14 হল ইয়াতকে সৰু কি হ'ব পাৰে 3 হ'ব পাৰে হয় না সবতকে ডাঙৰ ইয়াতকে সৰু ইন্টিজাৰ ভিতৰত সবতকে ডাঙৰ কি হ'ব 3 হ'ব হয় নহয় সো এটো 3 হ'ব সৰি ইয়াত 3 আছে না এটো 3 সো আমি কি পালো x less than -2 আৰু x greater than equal to 3 এই দুটা বস্তু এইটো কোৱেচন অলপ ক্ৰিটিকেল হয় সো তোমালোকে ভালকে চাবা এটা ইয়াৰ পিছত দুটামান অবজেক্টিভ কোৱেচন আছে কিতাবৰে সো ইয়াত আছে ডোমেইন অফ দা ফাংচন ইজ ডিফাইন্ড বাই এটো সো ডোমেইন হ'বলৈ আমি কি হ'ব লাগিব x minus মডুলাছ x টো greater than 0 হ'ব লাগিব অলপ আগত কৰি আহিলো greater than 0 হ'ব লাগিব বিকজ ইয়াত যদি মাইনাস আহে তেতিয়া এটো আনডিফাইন্ড হৈ যাব ভিতৰত মাইনাস আহিলে আৰু 0 আহিলেও 1/0 হৈ যাব তেতিয়াও নহব সো greater than 0 হ'ব লাগিব সো এতিয়া চাবা when x greater than equal to 0 তেতিয়া মডুলাছ x টো কি হ'ব 1 হ'ব মডুলাছ x টো অকল x হ'ব হয়নে আৰু when x less than 0 হলে মডুলাছ x টো কি আহে -x আহে এটো মডুলাছৰ ফাংচনটো আছিল এতিয়া x যদি greater than equal to 0 হয় তেতিয়া x মডুলাছ x টো x আহিব আৰু যেতিয়া x minus মডুলাছ x কিমান হ'ব x minus x হল মানে এটো কিমান হ'ব 0 হ'ব যদি x টো 0 তকে সৰু হয় মানে মডুলাছ ফাংচন কি আছিল এটা আছিল x when x greater than equal to 0 আৰু -x আছিল when x less than 0
ঠিক আছে তাৰপিছত হেতু কাৰণে এটো লিখিছো x যদি গ্ৰেটাৰ দেন ইকুৱেল টু 0 হয় মডুলাস x মানে x আহিব সো x মাইনাস মডুলাস x মানে এটো ফাংশন কিমান হ'ব তেতিয়া x আৰু এটো জায়গাত x লিখিম x minus x 0 যদি x টো 0 তকৈ সৰু হয় তেতিয়া x ৰ জায়গাত minus x সো x minus মডুলাস x ৰ জায়গাত minus x লিখিম হল মানে কিমান হ'ব x plus x মানে 2x হল দুটা ভ্যালু পালো এটা 0 এটা 2x এতিয়া ইয়াত যদি 0 হয় তেতিয়া এটো আনডিফাইন হৈ যাব নহব গতিকে এটো হ'ব নোৱাৰে সো আমাক কি হ'ব লাগিব সদায় x less than 0 হ'ব লাগিব ঠিক আছে এতিয়া ইয়াত চাবা কোনটো এটো নহব এটো নহব r মাইনাস মানে নেগেটিভ বিলাক হল সো therefore আমাক কি হ'ব লাগিব নেগেটিভ নাম্বাৰ বিলাক হ'ব লাগিব x less than 0 ঠিক আছে এটো হ'ব এনসারটো মানে নেগেটিভ বিলাক হ'ব লাগিব তাৰ পিছৰটো চাবা fx আছে এটো দেন fx plus f1 by x সো fx আছে x cube minus 1 by x cube সো f1 by x কিমান হ'ব x ৰ জায়গাত 1 by x লিখা ইয়াত x আছে সো ইয়াৰ জায়গাত আমি 1 by x লিখিম minus x ৰ জায়গাত 1 by x ইয়াত x এটো আছে 1 by x ৰ জায়গাত 1 by x হৈ গল সো এটো কিমান হ'ব তেতিয়া 1 by x cube minus এটো কিমান হ'ব 1 by 1 by x cube সো এটো 1 by x cube minus এটো উপৰত যাব মানে x cube ঠিক আছে আৰু fx আছে এটো লগত এটো প্লাস কৰিব লাগে সো কিমান হ'ব তেতিয়া x cube minus 1 by x cube plus 1 by x cube minus x cube এই দুটা প্লাস কৰিছো এটো ক্যান্সেল এটো ক্যান্সেল থাকিল 0 आंसर আহিল এটো হৈ গল তেনেকৈ কৰিব লাগে বস্তু তাৰ পিছত দিছে let a and b be any two sets such that n b equal to p n a equal to q ঠিক আছে then the total number of functions a goes to b কিমান হ'ব হেতু খুদিছে সো এটো সদায় মানে ফৰ্মুলাটো মনত ৰাখিবা p to the power q হয় ঠিক আছে মানে n b যদি p হয় n a যদি q হয় তেতিয়া ফাংশন কিমান হ'ব পাৰে f a পৰা b লৈকে হেতু হ'ব সদায় p to the power q ফৰ্মুলাটো মনত ৰাখিবা লিখি থৈ দিয়া এটো কোৱেশ্চন মানে সিধা আহি যায় কেতিয়াবা এতিয়া আমাৰ এক্সাৰসাইজ কোৱেশ্চন বিলাক কৰিম 2.3 এক্সাৰসাইজ ইয়াৰ পৰা এক্সাৰসাইজ কোৱেশ্চন বিলাক ষ্টাৰ্ট হ'ব সেটা তোমালোকে এটা সেকেন্ড নম্বৰ কোৱেশ্চনটো সেকেন্ড কোৱেশ্চনটো ইজি হয় ইমান টান নহয় কেনেকৈ কৰিম চাবা কি দি আছে p equal to x such that x less than 3 x less than 3 and x belongs to n মানে x is a natural number so 3 তকে সৰু natural number so p কি হ'ব পাৰে 1 হ'ব আৰু 2 হ'ব হয়নে ঠিক তেনেকৈ q টো লিখা q কিমান আছে x less than equal to 2 x less than equal to 2 ঠিক আছে তাৰ পিছত x belongs to w w is a whole number so 2 তকে সৰু বা ইকুৱেল হোল নাম্বাৰ কি হ'ব 0 হ'ব 1 হ'ব আৰু 2 হ'ব হয়নে 0 1 2 আৰু p আছে 1 2 so আমি কি কৰিব লাগে p ইউনিয়ন q উলিওৱা ফাৰ্স্ট p ইউনিয়ন q so ইউনিয়ন কৰিলে কি হ'ব 1 2 ইয়াত 0 1 2 যদি ইউনিয়ন কৰা কি হ'ব 0 1 2 তাৰপিছত p ইন্টাৰসেকশন q p ইন্টাৰসেকশন কৰিলে কি হ'ব 1 আৰু 2 হ'ব তাৰপিছত আমি এই দুটা ক্ৰস কৰিব লাগে মানে p ইউনিয়ন q ক্ৰস p ইন্টাৰসেকশন q যেটো আমি লিখি লম এফালে p ইউনিয়ন কি আছে 0 1 আৰু 2 আছে এফালে 1 আৰু 2 আছে সো 0 লগত 1 0 1 ঠিক আছে তাৰপিছত 0 লগত 2 0 2 তাৰপিছত 1 ৰ লগত 1 1 1 1 2 তাৰপিছত 2 লগত 1 2 1 2 2 হৈ গল একেটা হল ঠিক আছে এটোৱে উলিয়াব লাগে মানে তাৰপিছত এটো কোৱেশ্চন চোৱা ইউনিট শব্দ এনেকুৱা কোৱেশ্চন অলপ আগত কৰাইছো এক্সাম্পল এটা কৰাই দিছো 2a plus b equal to 8 মানে 2a plus b equal to 8 হ'ব আৰু a minus b equal to 3 হ'ব
ঠিক আছে, এইটো ধৰা 1, এইটো 2। ইয়াৰ পিছত তোমালোকে সলভ কৰিলে হ'ল। তাৰপিছৰ কুৱেশ্যনটো চোৱা 5 a equal to 1 2 3 4 5 a কিমান আছে 1 2 3 4 5 s আছে x y such that x belongs to a y belongs to a দুইটা a তে থাকিব মানে x belongs to a y belongs to a find the ordered pairs মানে ক্ৰস কৰিব লাগে মানে একেটা পেয়াৰ উলিয়াব লাগে which satisfy the following given condition ফাৰ্স্ট কন্ডিশনটো চোৱা ফাৰ্স্টটো মানে x plus y equal to 5 হ'ব লাগে ঠিক আছে তোমালোকে এনেকৈ লিখি লোৱা a পৰা a লৈকে যাব লাগে আমি হয় না মানে a cross a বস্তুটো a তে থাকিব because x belongs to a y belongs to a so a খিনি লিখি লোৱা 1 2 3 4 5 ঠিক তেনেকৈ ইফালেও a 1 2 3 4 5 এতিয়া কি পেয়াৰ প্লাস কৰিলে 5 হ'ব সেইটো চোৱা কি প্লাস কৰিলে 5 হ'ব 1 আৰু 4 so লিখা s equal to কি হ'ব 1 আৰু 4 তাৰপিছত 2 আৰু 3 ঠিক আছে তাৰপিছত 3 আৰু 2 তাৰপিছত 4 আৰু 1 হ'ল আৰু নাহে ইয়াত আৰু নাহে আৰু এটোই হ'ব ঠিক আছে ঠিক তেনেকৈ x plus y less than 5 কি পেয়াৰ প্লাস কৰিলে 5 তকৈ সৰু হ'ব সেইটো চাবা কি পেয়াৰ প্লাস কৰিলে তেনেকৈ লিখিলে হ'ল এটা কোৱেশ্চন কৰাই দিছো ইয়াৰ তাৰপিছৰ কোৱেশ্চনটো চোৱা এইটো r equal to xy x হোল নাম্বাৰ y হোল নাম্বাৰ আৰু দুইটা স্কয়াৰ কৰিলে 25 হয় সো এনেকুৱা কি পেয়াৰ আছে যিবিলাক মানে হোল নাম্বাৰ স্কয়াৰ কৰিলে 25 এটা হ'ব 0 আৰু 5 0 স্কয়াৰ প্লাস 5 স্কয়াৰ 25 হ'ব ঠিক তেনেকৈ এটা হ'ব 3 আৰু 4 3 স্কয়াৰ প্লাস 4 স্কয়াৰ 9 plus 16 25 হ'ব ঠিক আছে ঠিক তেনেকৈ এটো হ'ব পাৰে 5 আৰু 0 তেতিয়াও 25 হ'ব আৰু 4 আৰু 3 এটো হ'ব পাৰে তেতিয়াও দুইটা স্কয়াৰ কৰি প্লাস কৰিলে 25 হ'ব মানে এই দুটাই উল্টাই দিছো গতিকে আমি চাৰিটা পালো ঠিক আছে এতিয়া আমাক উলিয়াব লাগে কি ডমেইন আৰু ৰেঞ্জ সো ডমেইন মানে ফাৰ্স্ট এলিমেন্ট খিনি 0 3 5 4 সো কি লিখো 0 3 5 4 ৰেঞ্জ কি হ'ব 5 4 0 3 এটা হল ৰেঞ্জ এনেকৈ লিখিলে হ'ল ঠিক তেনেকৈ এটো আছে x square plus y square equal to 64 এটো নিজে কৰিব পাৰিবা তাৰপিছত থাৰ্ডটো চোৱা কি 9 নম্বৰটো এটো কি আছে r3 equal to x আৰু মডুলাস x relation then find the domain and range of r3 আমি কি উলিয়াব লাগে domain and range এটা ডমেইন কি হ'ব পাৰে ইয়াত এনিথিং এনি নাম্বাৰ হ'ব পাৰে ডমেইন হয় না সো ডমেইন আমি ৰিয়েল নাম্বাৰ লিখিম মানে এনি ৰিয়েল নাম্বাৰ ৰেঞ্জ কি হ'ব ৰেঞ্জ 0 1 2 এইবিলাকে হ'ব হয় না মানে প্লাস বিলাক হ'ব অকল সো ৰেঞ্জ মানে অকল প্লাস ঠিক আছে আৰু 0 টো হ'ব মানে ইউনিয়ন কৰিছো এটো মানে ৰিয়েল নাম্বাৰ বিলাক পজিটিভ ৰিয়েল নাম্বাৰ বিলাক প্লাস 0 হ'ব এইকেইটা হ'ব পাৰে ৰেঞ্জ কিয় হ'ব পাৰে ৰেঞ্জ মানে ৰেঞ্জত কি আছে অকল মডুলাসটো আছে ন মডুলাস x হেতু কাৰণে প্লাস বিলাক হ'ব ঠিক আছে এনেকৈ লিখিবা এটা নেক্সট কোৱেশ্চনটো কোনটো ফাংশন হয় এটো চাব লাগে সো ফাংশন মানে কি কৈছিলো ফাংশনৰ ডেফিনেশনটো any two pairs cannot have same first value এটো আসলে ফাংশন এটা ইয়াত চাবা পেয়াৰ দুটা পেয়াৰৰ সেম ফাৰ্স্ট ভ্যালু আছে নেকি আমি চাম 6 ৰ কাৰণে 4 9 ৰ কাৰণে 3 6 ৰ কাৰণে -11 11 ৰ কাৰণে 3 সো সব পেয়াৰ বেলেগ বেলেগ হ'ল হেতু কাৰণে h is a function দুইটো চাম
x আৰু x is a real number মানে anything x আৰু x ঠিক আছে মানে 1 1 2 2 হেনেকে আৰু 3 3 -1 -1 ইয়াত সব পেয়াৰৰ কাৰণে x ৰ ভ্যালু বেলেগ বেলেগ মানে ফাৰ্স্ট এলিমেন্টটো বেলেগ বেলেগ সো এটো এটা ফাংশন হ'ব সো f is a function ঠিক আছে এতিয়া থাৰ্ড টো চোৱা g equal to n 1 by n n is a positive integer এটো ফাংশন হ'বনে তোমালোকে মানে एग्जांपल লৈ লৈ চোৱা ধৰা 1 আৰু 1 by 1 ঠিক আছে 2 আৰু 1 by 2 হেনেকে 3 আৰু 1 by 3 সো এটো ফাংশন হ'ব 4 আৰু 1 by 4 সব বেলেগ বেলেগ হৈছে এটো কি হ'ব 3 to g টো এটা ফাংশন এতিয়া 4 to n আৰু n স্কয়াৰ এটো ফাংশন হ'ব নে নাই এটো তোমালোকে নিজে ক'বা x আৰু 3 5 to x আৰু 3 x is a real number মানে এনেকুৱা হ'ব পাৰে 1 3 2 3 3 3 মানে x টো বেলেগ বেলেগ হ'ব এটা সবৰ কাৰণে ফাৰ্স্ট ভ্যালুটো বেলেগ বেলেগ মানে গতিকে এটো কি হ'ব ফাংশন হ'ব এটো এটা ফাংশন আমি জাস্ট এটাই চাব লাগে কি হেতু পেয়াৰত ফাৰ্স্ট ভ্যালুটো একে আছে নেকি যদি একে আছে ফাংশন নহয় এপিসোড 11 টো চোৱা কেনেকৈ কৰে এটা কৰাই দিছো fx আছে এটা fx আছে x square plus 7 আৰু gx আছে 3x plus 5 আমি উলিয়াব লাগে f3 plus g minus 5 সো দুইটা বেলেগ বেলেগ কৈ উলিয়াও f3 মানে x ৰ জায়গাত আমি 3 পুট কৰিম সো x ৰ জায়গাত 3 পুট কৰা 3 square plus 7 কিমান হ'ব 9 plus 7 মানে 16 ঠিক তেনেকৈ g কিমান আছে -5 সো x ৰ জায়গাত -5 3 into -5 plus 5 মানে -15 plus 5 equal to -10 ঠিক আছে therefore আমি দুইটা প্লাস কৰি দিলে হ'ল f3 plus g minus 5 মানে ইয়াত আছে 16 ইয়াত আছে -10 মানে 6 হ'ব आंसर তেনেকৈ কৰিলে হ'ল ঠিক তেনেকৈ এটোত x ৰ ভ্যালু হাফ দিবা ইয়াত x ৰ ভ্যালু 14 দুইটা ইনটু কৰি দিলে হ'ল g ওলাই The next to saba let f and g be two real function defined by fx eta ase gx eta ase for what real number fx equal to gx fx equal to gx so ami duita equal kori saw hol tarpisot 2x to ephale nile 4x minus 2x equal to 8 so 2x equal to 8 so x equal to 4 ঠিক আছে so আমি ফার্স্ট आंसर to কি পালো x equal to 4 ঠিক তেনেকৈ সেকেন্ড to fx less than gx so fx আছে 2x plus 1 less than gx আছে 4x minus 7 এটো যদি মই এফালে নিউ 2x greater than 8 ঠিক আছে লিখিছো এটো যদি মই এফালে নিউ 4x minus 2x হ'ব মানে 2x আৰু এফালে greater চিনটো আছে এটোকে উল্টাই লিখি দিছো ঠিক তেতিয়া x greater than 4 হ'ব ঠিক আছে সো আমি সেকেন্ড টো आंसर কি পালো x greater than 4 হানে কৰিব লাগে সো ইয়াৰ পিছত আছে fx 2x plus 1 gx x square plus 1 মানে fx 2x plus 1 gx x square plus 1 সো আমি কি উলিয়াব লাগে ফার্স্ট তো কৰি দিছো f plus g সো দুইটা প্লাস কৰি দিলে হ'ল 2x plus 1 plus x square plus 1 হল মানে কি হ'ব x square plus 2x plus 2 হেতুৱে জাস্ট প্লাস কৰি দিলে হ'ল ঠিক তেনেকৈ ইয়াত মাইনাস ইয়াত ইনটু ইয়াত ডিভাইড সব কৰাই দিয়া নাই আৰু express the following function as a set of ordered pair and determine their range fx x to r ঠিক আছে x ৰ পৰা r লৈ গৈছে ordered pair বিলাক মানে x আৰু এফালে r আছে মানে ঠিক আছে আৰু fx equal to x square plus 3 determine the range উলিয়াব লাগে x কি কি আছে -1 0 3
97 ঠিক আছে সো fx আছে x square plus 1 sorry x cube plus 1 এটো আছে আৰু x ৰ ভ্যালু একেটা হ'ব পাৰে সো f যেতিয়া -1 হ'ব f যেতিয়া -1 হ'ব মানে x টো যেতিয়া -1 হ'ব তেতিয়া fx ৰ ভ্যালু কিমান হ'ব -1 cube plus 1 -1 plus 1 মানে 0 ঠিক তেনেকে x টো যেতিয়া 0 হ'ব তেতিয়া 0 cube plus 1 মানে 1 x টো 3 হলে 3 cube plus 1 মানে 27 plus 1 28 হ'ব f to f9 মানে x to 9 হলে 9 cube plus 1 মানে 729 plus 1 মানে 730 7 so f7 হলে কিমান হ'ব x cube plus 1 মানে 7 cube plus 1 344 হ'ব therefore আমি ৰেঞ্জ কি পালো এটা 0 এটা 1 28 730 আৰু 344 এটো হ'ব ৰেঞ্জটো তেনেকৈ উলিয়াব লাগে ইয়াৰ পিছত দিছে find the domain of each of the following function given by এইবিলাকৰ আমি ডোমেইন বিলাক লিখিব লাগে সো এইবিলাক আমি কেনেকৈ কৰিম চাবা এতিয়া এটা এটাকে এটো বহুত ইম্পৰ্টেন্ট হয় ফাৰ্ষ্টটো লিখি লৈছো fx equal to 1 by domain উলিয়াব লাগে root over 1 minus cos x এটো উলিয়াব লাগে সো কেনেকৈ লিখিম root over 1 minus cos x এতিয়া তলত 0 আহিব নোৱাৰে এটো বস্তু ডোমেইন উলিয়াবলে আমি ডোমেইন লাগে এটো কেনেকৈ উলিয়াম তলত 0 আহিব নোৱাৰে মানে 1 minus cos x টো 0 হ'ব নোৱাৰে ঠিক আছে আৰু এটো ৰুটৰ ভিতৰত আছে সো 1 minus cos x এটো greater than 0 হ'ব লাগিব এটো কন্ডিশন স্যাটিসফাই কৰিব লাগিব বিকজ ৰুটৰ ভিতৰত যদি less than 0 আহে মাইনাস আহিব মানে ইমাজিনাৰী এটো পসিবল নহয় সো আমি কি কন্ডিশন পালো 1 minus cos x greater than 0 ইকুৱেল লিখিব নোৱাৰে বিকজ 0 ইকুৱেল হৈ গলে এটো ইনফাইনাইট হৈ যাব সো cos x টো যদি এফালে নিউ 1 greater than cos x মানে cos x less than 1 so cos x less than 1 মানে cos কি আসলে 1 মানে cos 0 ডিগ্ৰী মানে so cos 0 ডিগ্ৰী মানে 1 therefore আমি কি পালো x less than 0 x টো 0 তকৈ সৰু হ'ব লাগিব তেতিয়া হেতু less than 1 হ'ব হেতু হ'ব x যদি greater than 0 হয় তেতিয়া এটো বেছি হৈ যাব মানে সো এটো x cos x টো less than 1 হ'ব লাগিব আচ্ছা এটো x less than 0 নহব মানে আমি কি পালো কন্ডিশনটো cos x টো less than 1 হ'ব লাগিব এটা cos x সদায় less 1 তকৈ সৰুৱে হয় হয় না cos ৰ ম্যাক্সিমাম ভ্যালু 1 এ হয় cos ৰ ম্যাক্সিমাম ভ্যালু 1 cos 0 ডিগ্ৰী মানে 1 হয় cos 30 ডিগ্ৰী মানে root 3/2 so cos x টো সদায় 1 তকৈ সৰু or ইকুৱেল হয় but in this case cos x টো 1 তকৈ সৰু হ'ব লাগিব therefore আমি কি লিখিব পাৰো ডোমেইনটো r any real number r minus 0 0 হ'ব নোৱাৰিব যদি 0 হয় এটো 1 minus 1 0 হৈ যাব মানে ইনফিনিটি হ'ব সো এটো লব ডোমেইন নেক্সট এটো কৰিলো এটা নেক্সট কোৱেশ্চনটো কৰিম ইয়াৰ সেকেন্ডটো কি দিছে fx equal to 1 by root x plus x so fx equal to 1 by root over x plus modulus x এটা এটো তলৰটো x plus modulus x এটো সদায় greater than 0 হ'ব লাগিব অলপ আগতে যেনেকৈ কৰিলো therefore এটা দুটা কন্ডিশন আহিব মডুলাস ফাংশন হয় when x greater than equal to 0 তেতিয়া modulus x টো হ'ব x therefore x plus modulus x কিমান হ'ব 2x when x less than 0 then
মডুলাছ এক্সটো কিমান হ'ব মাইনাছ এক্স therefore আমি কিমান পাম তেতিয়া এক্স মাইনাছ এক্স ইকুৱেল টু 0 হৈ গ'ল ঠিক আছে 0 হ'ব নোৱাৰিব ইয়াত therefore আমি ডমেইন কি পাম x টো সদায় গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 0 হ'ব লাগিব এটো হ'ল ডমেইন মানে r পজিটিভ বিলাক ইউনিয়ন 0 x টো 0 হ'ব নোৱাৰিব বিকজ x টো যদি ইয়াত 0 হৈ যায় x টো যদি ইয়াত 0 হৈ যায় 0 প্লাস 0 মানে 0 আহি যাব therefore x টো 0 হ'ব নোৱাৰিব অকল পজিটিভ বিলাক লাগিব ঠিক আছে এটো হ'ল ডমেইনটো ইয়াৰ পিছৰটো x মডুলাছ x এটো তুমি যিকোনো ৰিয়েল নাম্বাৰ পুট কৰিব পাৰা সদায় ভ্যালু আহিব সো এটো হ'ব ৰিয়েল r ডমেইন 4 টো সাম 4 টোৰ তলত কি আছে x স্কয়াৰ - 1 আছে মানে x স্কয়াৰ - 1 4 টোৰ তলত আছে x স্কয়াৰ - 1 এটো 0 হ'ব নোৱাৰিব 0 হলে 1 এটো ওপৰত কিবা ভ্যালু থাকিব তলত 0 আহি যাব ইনফিনিটি হ'ব therefore এটো 0 হ'ব নোৱাৰে x স্কয়াৰ টো যদি 1 হয় নে x equal to plus minus 1 এটো হ'ব নোৱাৰে মানে x square minus 1 0 হ'ব নোৱাৰে 1 টো যদি ইফালে নিও x square cannot be equal to 1 so to root কৰিলে plus minus 1 therefore আমি কি লিখিব পাৰো domain equal to real number minus 1 আৰু minus 1 1 আৰু minus 1 হ'ব নোৱাৰে যদি 1 আৰু minus 1 হৈ যায় ইয়াত 0 আহি যাব ঠিক তেনেকৈ এটো ইয়াত তলত কি আছে 2x minus 8 cannot be equal to 0 মানে 2x cannot be equal to 8 x cannot be equal to 4 therefore domain কি হ'ব r minus 4 তেনেকৈ কৰিব লাগে ইয়াৰ পিছত উলিয়াব লাগে find the range of the following function range বিলাক উলিয়াব লাগে সো আমি range কেনেকৈ উলিয়াম আমি লিখিলৈছো এটা ৰেঞ্জ প্ৰথম কোৱেশ্চনটো fx equal to 3/2 minus x square ইয়াৰ ৰেঞ্জ উলিয়াব লাগে সো ৰেঞ্জৰ কাৰণে সদায় কি কৰিবা y equal to 3/2 minus x square এনেকৈ লিখি ললো fx মানে ধৰা y লিখি ললো ইয়াৰ পিছত ক্ৰছ মাল্টিপ্লাই কৰো 2y minus yx square equal to 3 yx square যদি ইফালে নিও 2y minus 3 equal to yx square ইয়াৰ পৰা x square কিমান হ'ব 2y minus 3 divided by y হল সো আমি কি পালো x square equal to 2y minus 3 divided by y এটো পালো আমি x square এতিয়া x square এটো square হয় therefore x square টো সদায় কি হ'ব greater than equal to 0 হ'ব because যিকোনো square number কি হয় সদায় পজিটিভ হয় আৰু 0 হয় therefore আমি কি লিখিব পাৰো 2y minus 3 y greater than equal to 0 মানে 2y minus 3 greater than equal to 0 because y আৰু 0 into কৰিলে 0 হৈ যাব therefore 2y greater than equal to 3 y greater than equal to 3/2 এটো হৈ গ'ল আমাৰ ৰেঞ্জটো ৰেঞ্জটো কি হ'ব তেতিয়া 3/2 আৰু ইনফিনিটি হেনেকে উলিয়াব লাগে সদায় y ধৰি ল'ব লাগে তাৰ পিছত x স্কয়াৰ টো উলিয়াই দিছো so x square greater than equal to 0 তাৰপিছত x square যায় এটো দি দিলো so এটো greater than equal to 0 2y greater than equal to 3 তাৰপিছত এটো পাই গলো ইয়াৰ পিছৰ কোৱেশ্চনটো 1 minus x minus 2 so এটো এটা কেনেকৈ কৰিম চাবা 1 minus modulus x minus 2 এটো ঠিক আছে এতিয়া ইয়াৰ দুটা কন্ডিশন হ'ব when x minus 2 মানে modulus function টো greater than equal to 0 মানে x greater than equal to 2 তেতিয়া কি হ'ব fx কিমান হ'ব 1 minus x minus 2 so 1 minus x plus 2 মানে কিমান হ'ব 3 minus x আৰু এটা কন্ডিশন হ'ব when x minus 2 less than 0 মানে x less than 2 then fx কিমান হ'ব 1 minus x minus 2 জায়গাত আমি কি লিখিব পাৰিম তেতিয়া মাইনাস লিখিব লাগিব x minus 2
কিয় মাইনাছ লিখিছোঁ কাৰণ মডুলাছ ফাংচন লেছ দেন হ'লে ইয়াৰ আগত মাইনাছ আহে চ' 1 প্লাছ এক্স মাইনাছ 2 হ'ব এক্স মাইনাছ 1 চ' দুটা হ'ব ৰেঞ্জ এটা এইটো এনেকৈ লিখি দিবা লাষ্টত এফ এক্স ইকুৱেল টু 3 মাইনাছ এক্স যেতিয়া এক্স গ্ৰেটাৰ দেন ইকুৱেল টু 2 এক্স মাইনাছ 1 যেতিয়া এক্স গ্ৰেটাৰ লেছ দেন 2 ঠিক তেনেকৈ এইটো কৰিব পাৰি এতিয়া 4টো কৰাই দিছোঁ তো 4টো কি দিয়া আছে 1 plus 3 cos 2x 1 plus 3 cos twice x so এইটো তোমালোকে কেনেকৈ কৰিবা fx টো লিখি ললো আমি ফাৰ্স্ট কি আছে 1 plus 3 cos 2x ইয়াৰ আমি উলিয়াব লাগে ৰেঞ্জ মানে ইয়াৰ ভ্যালুটো কি ৰেঞ্জত থাকিব এতিয়া cos x টো সদায় কি ৰেঞ্জত থাকে -1 cos 2x মানে cosৰ যিয়ে ভ্যালু নহওক cos থিটাটো সদায় -1 ৰ পৰা 1 ৰ ভিতৰত থাকে মই আগতে কৈছো চাগে বস্তুটো cos টো সদায় -1 ৰ পৰা 1 ৰ ভিতৰতে থাকে মনত ৰাখিবা cosৰ যিয়ে ভ্যালু নহওক তোমালোকে লাগিলে চাব পাৰা কৰি cos যিমান ডিগ্ৰীয়ে নহওক সদায় -1 আৰু 1 ৰ ভিতৰত থাকিব সো আমি এটো এনেকৈ লিখিব পাৰো ঠিক আছে এটা দুইফালে যদি 3 ৰে মাল্টিপ্লাই কৰি দিও -3 cos 2x এফালেও 3 হ'ব এতিয়া আমি মানে এটো আনিব লাগে এটা 3 ৰে মাল্টিপ্লাই কৰি লিয়া পিছত দুইফালে 1 ৰে প্লাস কৰিব লাগিব সো -3 + 1 1 + 3 cos 2x এফালে হ'ব 3 + 1 হল তো এটো কিমান হ'ব -2 আৰু এটো মানে fx 4 therefore আমি কি পালো আমাৰ ৰেঞ্জটো কি হ'ব -2 ৰ পৰা 4 ৰ ভিতৰত হ'ব ঠিক আছে এটোই হল এনসারটো ৰিডিফাইন দা ফাংচন এনেকুৱা কোৱেশ্চন অলপ আগতে এক্সাম্পলত কৰাই আছিলো সো এটো তোমালোকে নিজে কৰিব পাৰিবা নোৱাৰিলে কৈ দিলে হ'ল ইয়াৰ পিছত এটো কৰিব পাৰিবা নিজে সো মই লাষ্টৰ কোৱেশ্চনটো কৰাই দিছো এটো ডমেইন উলিয়াব লাগে ৰেঞ্জ উলিয়াব লাগে সো ফাৰ্স্ট ডমেইনটো উলিয়াম ডমেইন উলিয়াবলে সদায় কি হ'ব x - 5 টো 0 তকৈ ডাঙৰ হ'ব লাগিব কাৰণ ৰুট আছে therefore x greater than 5 সো আমি ডমেইন কি পাম 5 ইনফিনিটি এটো আহিব 5 ত 5 ইনফিনিটি 5 তকৈ ডাঙৰ হ'ব লাগিব হেতু কাৰণে এডাল ব্ৰেকেট দিয়া নাই এডাল ব্ৰেকেট দিলে 5 টো ইনক্লুড কৰি ল'ব হেতু কাৰণে এটো ব্ৰেকেট দিছো এটা আমি ৰেঞ্জ উলিয়াব লাগে সো ৰেঞ্জৰ কাৰণে আমি কি কৰিম y ধৰি লম y = 1/√x - 5 সো দুইফালে যদি স্কয়াৰ কৰি দিও y = 1/x - 5 হ'ব ঠিক আছে এতিয়া x এটো এনেকৈ কৰি লোৱা তাৰ পিছত মানে ক্ৰস মাল্টিপ্লাই কৰি দিয়া yx² = -5y² square y² x = 1 so y² x = 1 + 5y². so x কিমান পাম আমি 1 + 5y² divided by y² হল so আমি কিমান পালো x 1 + 5y² divided by y² হৈ গল এতিয়া ইয়াত চোৱা y টো 0 হ'ব নোৱাৰে y 0 হ'ব নোৱাৰে নহলে এটো নহব therefore আমি ৰেঞ্জ কি পাম any real number excluding 0 y টো যদি 0 হৈ যায় এটো নহব হেতু কাৰণে এটো হ'ব এনসারটো ৰেঞ্জ ঠিক আছে